উদন্ত বাইকাৰ্ছৰ খুন্দাত যোৰহাটৰ বৰিগাঁও বৰবৰুৱা টেকেলাগাঁৱৰ যুৱক সত্যজিৎ শৰ্মাৰ অকাল মৃত্যুৰ ঘটনাই অঞ্চলবাসীক স্তম্ভিত কৰি তুলিছে। উল্লেখযোগ্য যে বেচৰকাৰী প্ৰতিষ্ঠান এটাত কৰ্মৰত কৰি অকলশৰীয়া মাতৃৰ সৈতে জীৱন নিৰ্বাহ কৰা সত্যজিতে সন্ধিয়াৰ ভাগত নিজৰ কৰ্মস্থলীৰ পৰা বজাৰ সমাৰ কৰি ঘৰত থৈ মাকক আনদিনাৰ দৰে অলপ খোজকাঢ়ি আহো বুলি কৈ ঘৰৰ পৰা ওলাই গৈছিল। বৰিগাঁও নিমাতী পথত তীব্ৰ বেগী স্কুটি এখনে আহি খোজকাঢ়ি থকাৰ অৱস্থাতে পিছফালৰ পৰা যুৱকজনক প্ৰচণ্ড গতিত খুন্দা মৰাত থিতাতেই যুৱকজনৰ মৃত্যু হোৱাৰ ঘটনাৰ খবৰ আহি পৰিছে। এনেদৰে যুৱকজনক তীব্ৰবেগী বাইকে খুন্দিয়াই মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছত মাতৃৰ সৈতে কোনোমতে ঘৰখন চলাই থকা সত্যজিতৰ অবিহনে মাক এতিয়া নিথৰুৱা হৈ পৰিছে। অমায়িক যুৱকজনৰ এনে অকাল মৃত্যুত স্থানীয় ৰাইজৰ লগতে যোৰহাটৰ বিভিন্ন অঞ্চলৰ ৰাইজে মৰ্মাহত হোৱা দেখিবলৈ পোৱা গৈছে। আজি বৰিগাঁও ধৰ্ম সন্মিলনী সভা আৰু বৰিগাঁও ছাত্ৰ সমাজৰ সংকেতৰ যৌথ উদ্যোগত এখনি বৰিগাঁও ছাত্ৰ সমাজ সংকেত সাংস্কৃতিক সম্পাদক হিচাপে দায়িত্ব পালন কৰা সত্যজিৎ শৰ্মাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি 1 মিনিট মৌন প্ৰাৰ্থনা জনায়। লগতে দুয়োটা অনুষ্ঠানৰ বিষয়ববীয়া সকলৰ স্বাক্ষৰিত এখনি এজাহাৰ ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষীক প্ৰদান কৰাৰ লগতে সত্যজিৎ শৰ্মা দুৰ্ঘটনাত জড়িত যুৱকৰ দলটিক কৰায়ত্ব কৰি দোষীক উচিত শাস্তি বিহিবৰ বাবে অনুৰোধ জনায়। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8। প্ৰায় 8:30 বজাত আমাৰ এই অঞ্চলতে এটি দুৰ্ঘটনা হয় আৰু সেই দুৰ্ঘটনাটোত আমাৰ বৰিগাঁও ছাত্ৰ সমাজৰ সক্ৰিয় সদস্য সত্যজিৎ শৰ্মা আমাৰ এই অঞ্চলৰে সৰ্বহী যুৱক অকালতে ঢুকায়। এতিয়া এই দুৰ্ঘটনা বুলি ক'লে এই দুৰ্ঘটনাটোৱে আমি একেনে সাধাৰণ বুলি ভবা নাই, কাৰণ আমি বিভিন্ন প্ৰত্যক্ষদৰ্শী বা ওচৰৰ খা খবৰৰ পৰা গম পাইছোঁ যে 3জন যুৱক এখন স্কুটি বা বাইকত গৈ যাওঁতে এই ঘটনাটো ঘটিছিল। আৰু সেই ঘটনাটোৰ আঁৰত যিহেতু দুৰ্ঘটনাটোৰ পিছত সেইকেইজন পলায়ন কৰিলে, যিকেইজনে দুৰ্ঘটনা সংঘটিত কৰিলে, সেইকাৰণে সেই ঘটনাটোৰ আঁৰত কি আছিল আটাইখিনি সম্পূৰ্ণ নিৰপেক্ষভাৱে যাতে তদন্ত কৰে তাৰ দাবী। সেইটো অৱশ্যে তদন্তৰ পাছতহে ওলাব, কিন্তু যিহেতু তেওঁলোকে সেই মুহূৰ্তত তাত নাছিলে, কাৰণ যিকোনো এটা দুৰ্ঘটনা হ'লে সাধাৰণতে দুৰ্ঘটনা ঘটোৱাজনে এটা সহানুভূতিমূলক ভাৱে সেই দুৰ্ঘটনাটোৰ লগত কেনেকৈ কি হৈছে হয়, কিন্তু তাৰপিছত যিহেতু তেওঁলোক নাই, পলায়ন কৰিছে, গতিকে এই ক্ষেত্ৰত ভাবোঁ আমি নিৰ্ভীকভাৱে বা নিৰপেক্ষভাৱে তদন্ত কৰিলেহে গোটেই কথাটো ওলাব। সেইকাৰণে সেয়া তদন্ত যাতে উচিত ৰূপত হয়, যিহেতু সেই সত্যজিৎ শৰ্মাৰ অকল এগৰাকী মাতৃ এৰি থৈ গ'ল, আৰু যিহেতু সেই সত্যজিৎ শৰ্মাই সেই পৰিয়ালটোৰ উপাৰ্জনৰ একমাত্ৰ পথ আছিল, গতিকে সেই মাতৃগৰাকীৰ অৱস্থাটো কেনেকুৱা হ'ব সকলোৱে আমি বোধ কৰিছোঁ। আৰু সেইকাৰণে আজি পুৱাৰ ভাগত আমাৰ বৰিগাঁও ধৰ্মলীয়া ছাত্ৰ সমাজৰ এখন যুটীয়া উদ্যোগত সভাও অনুষ্ঠিত হয়। শোকসভাৰ আদতে ৰাজহুৱা বিভিন্ন ক্ষেত্ৰত আমি আলোচনা কৰোঁ। আৰু আজি আমি আমাৰ ইয়াৰ ভোগদৈ আৰক্ষী চকী ভাৰতৰ বিষয়ক আমি ইয়াৰ লগতে অনুৰোধো জনাওঁ যে এই দুৰ্ঘটনাটোৱে আমাৰ এই অঞ্চলটোৰ কিছুমান দিশ উন্মোচিত কৰিছে। এই অঞ্চলটোত আমি গত দিনবোৰত দেখিছোঁ যে বিভিন্ন ক্ষেত্ৰত বাইক আৰোহীসকলে অতি তীব্ৰ বেগত, বিশেষকৈ অপৰিপক্ক যুৱকসকলে অতি তীব্ৰ বেগত দুচকীয়া বাহন চলায়। এই ক্ষেত্ৰত যাতে এটা সীমা নিৰ্ধাৰণ কৰিব পাৰি, এই ক্ষেত্ৰত যাতে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। দ্বিতীয়তে এই সমগ্ৰ ভোগদৈ মুখৰ পৰা আমাৰ বাইপাছলৈকে এই অঞ্চলত আমি সচৰাচৰ কিছুমান অভিযোগ শুনিবলৈ পাওঁ। সেই অভিযোগবোৰ ধৰক কিছুমান ভাং বা ৰাগিয়াল বস্তুৰ প্ৰবচন বা ব্যৱস্থা হৈ আছে, আৰু এই ক্ষেত্ৰতো যাতে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ সকলো আমি দাবী জনাই আজি আমি আমাৰ এই আৰক্ষী বিষয়াকেও আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ ক্ষেত্ৰত ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা। অঞ্চলৰ সমূহ ৰাইজকো এই ক্ষেত্ৰত সচেতন হ'বলৈ অনুৰোধ জনাইছোঁ। দুৰ্ঘটনাটো সেইটো সন্দেহ কৰা নহয়, সেইটো তেওঁলোকে দুৰ্ঘটনাটো আৰক্ষী প্ৰশাসন বা আৰক্ষীৰ ক্ষেত্ৰত উচিত তদন্ত হ'লে ক'ব, যিহেতু এই ক্ষেত্ৰত বিভিন্ন দিশ থাকে, তেওঁলোকে তদন্তৰ ক্ষেত্ৰত সঠিক ৰূপতে আগবাঢ়িছে বুলি আমাক আশ্বস্ত কৰাইছে, আৰু আমি আশা ৰাখিছোঁ খুব সোনকালেই দোষী কৰায়ত্ব হ'ব আৰু পৰিয়ালটো এটা উচিত ব্যৱস্থা পাব। জনাইছোঁ তেওঁলোকক আমি এটা অনুৰোধ জনাইছোঁ, আৰু পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিছে, আৰু আমি অনুৰোধ জনাইছোঁ যাতে এই দুৰ্ঘটনাই ভৱিষ্যতৰ ক্ষেত্ৰত এটা সীমা হয়, যাতে ভৱিষ্যতৰ ক্ষেত্ৰত আৰু কোনো এনেকুৱা দুৰ্ঘটনাৰ পৰা আমি হাত সাৰিব পাৰোঁ। তাৰ কিছু ব্যৱস্থা ৰাইজৰ সহযোগত যাতে আৰক্ষীয়ে ৰাইজৰ সহযোগত কৰে, সেইটোৱে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালীৰ পেয়িং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন
আৰ সিদ্ধাৰ্থ কে আৰ 25 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী বিজ্ঞান গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ দূৰ-দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ বেকআপ পৰিষ্কাৰ পানী সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে ঠিকনা কে বৰুৱা পথ গেছিনপুৰ যোৰহাট যোগাযোগৰ নম্বৰ 9435435044